Hello everyone. Welcome to Career Class. আন এটা বহুত গুৰুত্বপূৰ্ণ টপিক লৈ আপোনালোকৰ ওচৰত আহিছোঁ বিষয়টো হৈছে MSP মানে মিনিমাম সাপোৰ্ট প্ৰাইচ যিটো অসমীয়াত কোৱা হয় ন্যূনতম সমৰ্থন মূল্য এতিয়া এই ন্যূনতম সমৰ্থন মূল্য বা MSP আপোনালোকে কিয় জানিব লাগে আমাৰ যিখন GS3 পেপাৰ আছে তাৰ যিটো ইকনমিৰ সেকশন আছে এই ইকনমিৰ সেকশনটোত এই যেটো সাবসিডিজৰ এটা বিশেষ টপিক আপোনালোকে পঢ়িবলগীয়া হয় ইয়াৰ পৰা বহুত কোৱেশ্চনছ আহে আৰু এই সাবসিডিজৰ অন্তৰ্গত MSP এটা বিষয় হয় যাৰ ওপৰত আপোনালোকৰ গভীৰভাৱে আপোনালোকে জনাটো বহুত দৰকাৰী এই যেটো মিনিমাম সাপোৰ্ট প্ৰাইস বা ন্যূনতম সমৰ্থন মূল্য এই সমৰ্থন মূল্যটো নিৰ্ধাৰণ কৰে গভৰ্নমেন্ট অফ ইণ্ডিয়াই কিছুমান বিশেষ উদ্দেশ্যৰ কাৰণে আৰু এই যেটো সাপোৰ্ট প্ৰাইস আছে এই সাপোৰ্ট প্ৰাইসটো বহুত দৰকাৰী যাতে আপোনালোকে বুজি পায় কিয় আমি এই যিসকল খেতিয়ক হয় যিসকল লোক আমাৰ খেতিৰ লগত ব্যস্ততা আছে বৰ্তমান তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোকে খেতিৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ কাৰণে আমাৰ চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এওঁলোকৰ কাৰণে আমি কিয় কিছুমান এফাৰ্মেটিভ অ্যাকশন বা ইনিশিয়েটিভ লোৱাটো বহুত বেছি গুৰুত্বপূৰ্ণ এতিয়া আমি জনাটো উচিত যে ভাৰতবৰ্ষৰ 60%তকৈও বেছি লোক আমাৰ খেতিৰ লগত জড়িত হৈ আছে আৰু ঠিক তেনেদৰে অসমতো আমি around 67% বা 70% লোক আমাৰ খেতিৰ লগত জড়িত হৈ আছে কিন্তু যদি আমি চাওঁ ইয়াৰ পৰা আমি ভ্যালু কিমান পাই আছো অকল 17% বা খুব বেছি 20% অফ দ্য জিডিপি আমি এই particular sector মানে agriculture sector টোৰ পৰা ভ্যালু এডিশন আমাৰ গোটেই ইন্ডিয়াৰ ভ্যালু এডিশনত হৈ আছে মানে জিডিপিত হৈ আছে which is very disturbing কাৰণ কি ইমান সংখ্যক লোক ইয়াত জড়িত হৈ আছে কিন্তু তেওঁলোকে যিমান ভ্যালু তেওঁলোকে ডিৰাইভ কৰিব লাগিছিল যিমান তেওঁলোকে পাব লাগিছিল তেওঁলোকৰ যিমান ইনপুট আছে সেই অনুসৰি তেওঁলোকে লাভৱান হোৱা নাই ফলত আমি কি দেখিছো আমি সোসাইটিত আমি সমাজত ইনইকুয়ালিটিজ বহুত দেখিবলৈ পাইছো আৰু ইনইকুয়ালিটিজ আমাৰ যিমানে বাঢ়ি গৈছে আমি দেখিছো যে যিসকল ধনী আৰু দুখীয়া মানুহ আছে তেওঁলোকৰ মাজত যিটো ব্যৱধান সেই ব্যৱধান বহুতখিনি বাঢ়িবলৈ ধৰিছে আৰু তাৰ কাৰণতে আমি দেখিছো যে শস্য উৎপাদনত যিসকল লোক জড়িত হৈ আছে যিসকল খেতিয়ক জড়িত হৈ আছে সেই খেতিয়কসকলৰ মাজতে ইমান সুইসাইডাল যিটো ৰেট আছে সেই আত্মহত্যাৰ ৰেটটো আমি দিনক দিনে বাঢ়ি যোৱা দেখিবলৈ পাইছো আৰু সেই কাৰণে আমি বুজি উঠাটো উচিত যে এই MSP কেনে ধৰণে কাম কৰে আৰু এই MSP আমাৰ ভাৰতবৰ্ষত কাৰ্যকৰী কৰাটো কিয় ইম্পৰ্টেন্ট হয় আৰু এই MSP টোৱে আমাৰ খেতিয়কসকলক কিমান দূৰলৈকে লাভান্বিত কৰিছে বা আমাৰ খেতিয়কসকলে কেনেদৰে এই MSPৰ পৰা তেওঁলোকৰ যেটো সিচুৱেচন আছে যেটো কন্ডিশন আছে তাৰ পৰা তেওঁলোকে উঠি আহিবলৈ সক্ষম হৈছে সো আহক আজি আমি এই গুৰুত্বপূৰ্ণ টপিকটো বিষয়টোৰ ওপৰত ভালদৰে আলোচনা কৰো এটা MSP কি হয় মিনিমাম সাপোৰ্ট প্ৰাইসটো আমাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া নিৰ্ধাৰণ কৰে যাতে আমাৰ যিসকল খেতিয়ক আছে তেওঁলোকক কিছু প্ৰটেকচন বা সাহায্য দিব পৰা যায় কেতিয়া সাহায্য দিব পৰা যায় বিশেষকৈ যেতিয়া ভাল খেতি হয় আৰু বহুত ভাল খেতি হলে তেতিয়া সাপ্লাই বেছি হয় আৰু যেতিয়া সাপ্লাই বেছি হয় তেতিয়া ডিমান্ডটো কমি যায় আৰু ডিমান্ডটো কমি যোৱাৰ লগে লগে দামো কমি যায় আৰু সেই ক্ষেত্ৰত যেতিয়া দাম কমি যায় খেতিয়কসকলে যিমান ইনপুট কষ্ট তেওঁলোকে বেৰ কৰিব লগা হয় মানে ইনপুট হিচাপে তেওঁলোকে যিমানখিনি খৰচ বহন কৰিব লগা হয় যেনে তেওঁলোকে খেতি কৰিবলৈ তেওঁলোকে শস্য বিধান কিনিব লাগে তাৰ পিছত বিধান কিনাৰ পিছত তেওঁলোকে ফাৰ্টিলাইজাৰ্স কিনিব লাগে লগতে তেওঁলোকে পেষ্টিসাইডছ কিনিব লগা হয় আকৌ ইলেক্ট্ৰিচিটিৰ তেওঁলোকৰ এক্সপেন্সেছ থাকে পানীৰ এক্সপেন্সেছ থাকে আৰু তেওঁলোকৰ নিজৰ লেবাৰৰো এক্সপেন্সেছ থাকে তেওঁলোকে যিমান কষ্ট কৰে যদি সাপ্লাইৰ বেছি হৈ যায় বজাৰত সেই ক্ষেত্ৰত তেওঁলোকে কিছু সময়ত তেওঁলোকৰ যিমানখিনি তেওঁলোকে মানে লাভ কৰিব লাগিছিল সেই লাভো তেওঁলোকে কৰিবলৈ সক্ষম নহয় আৰু ফলত তেওঁলোকে যিমান মানে ইনপুট কষ্টত তেওঁলোকে যিমানখিনি খৰচ বহন কৰিছিল কেতিয়াবা ধাৰ লৈও তেওঁলোকে সেই খৰচখিনি বহন কৰিবলগীয়া হয় আৰু ফলত যেতিয়া তেওঁলোকৰ ভাল খেতি হোৱাৰ সত্ত্বেও তেওঁলোকে যেতিয়া উচিত দাম বজাৰত নাপায় তেওঁলোকে
বহুত এক্সট্ৰিম মেজাৰ্ছো কেতিয়াবা ল'বলগীয়া হয় মানে তেওঁলোকে ছুইচাইড পৰ্যন্ত তেওঁলোকে কৰিবলগীয়া হয় আৰু এই কাৰণতে মিনিমাম ছাপৰ্ট প্ৰাইচটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰে যাতে যিমানেই শস্যৰ মানে পৰিমাণটো যিমানেই নহওক লাগিলে ছাপ্লাই যিমানেই নহওক লাগিলে গভৰ্ণমেণ্টে এটা মূল্য নিৰ্ধাৰণ কৰি দিয়ে যে সেই মূল্যৰ তলত যাতে খেতিয়কসকলে নিজৰ শস্য বেচিবলগীয়া নহয় আৰু এই মূল্যটো কোনে নিৰ্ধাৰণ কৰে এই মূল্যটো নিৰ্ধাৰণ কৰিবৰ কাৰণে এটা বিশেষ কমিশ্যন গঠন কৰা হৈছে কমিশ্যনখনৰ নাম হৈছে কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ CACP এতিয়া এই কমিশ্যনখনে যেতিয়া মানে MSPটো নিৰ্ধাৰণ কৰে বহুত কিছুমান তেওঁলোকে বস্তু বহুত কিছুমান স্পেচিফিক তেওঁলোকে মানে ষ্ট্ৰাকচাৰ্ছ গোটেই ইকনমিটো গোটেই অৰ্থনৈতিক ব্যৱস্থাটোৰ কিছুমান ষ্ট্ৰাকচাৰ্ছ বা কিছুমান পাৰ্টিকুলাৰ কমোডিটিজৰ তেওঁলোকে বিশেষ ধ্যান লৈ পেলাই এই পাৰ্টিকুলাৰ MSPটো তেওঁলোকে নিৰ্ধাৰণ কৰে যেনেকৈ মই অলৰেডি ক'লোঁ যে কষ্ট অফ প্ৰডাকশ্যন কিমান হয় এজন খেতিয়কৰ আৰু খেতিয়কৰ কষ্ট অফ প্ৰডাকশ্যন মানে যিকোনো এটা শস্য উৎপাদন কৰিবৰ কাৰণে এজন খেতিয়কে কিমান তেওঁলোকৰ মানে খৰচ তেওঁলোকে বহন কৰিবলগীয়া হয় চেঞ্জেছ ইন ইনপুট প্ৰাইচ ইজ দ্য নেক্সট থিং মানে যিবিলাক ইনপুট প্ৰাইচেছ থাকে যেনেকৈ ফাৰ্টিলাইজাৰ হৈ গ'ল পেষ্টিচাইড হৈ গ'ল ইলেক্ট্ৰিচিটিৰ যিমান দাম এই গোটেই যিবিলাক ইনপুট প্ৰাইচেছ হয় এই ইনপুট প্ৰাইচেছবিলাক সময় চেঞ্জ হৈ থাকে চ' সেই চেঞ্জেছ ৱাইজ পেলাই চেঞ্জেছবিলাক লৈ পেলাই আমাৰ MSPটো নিৰ্ধাৰণ কৰা হয় তাৰপিছত চোৱা যায় যে মাৰ্কেটত সেই সময়ত প্ৰাইচেছবিলাক কেনেকুৱা হয় ডিমাণ্ড আৰু ছাপ্লাই যিটো আমাৰ চলি আছে সেই পাৰ্টিকুলাৰ ক্ৰপটোৰ কেনেকুৱা ধৰণৰ হয় ইণ্ডাষ্ট্ৰিয়েল কষ্ট ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হয় আৰু এজন মানুহৰ আমাৰ ভাৰতবৰ্ষৰ কষ্ট অফ লিভিং কিমান হয় মানে এটা ভাল জীৱন যাপন কৰিবলৈ তেওঁলোকে কিমান খৰচ বহন কৰিবলগীয়া হয় আৰু ইণ্টাৰনেশ্যনেল প্ৰাইচ মানে আন্তঃৰাষ্ট্ৰীয় যিটো দাম সেই দামটো বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ হৈ আছে এই গোটেইবিলাক বস্তুৰ ওপৰত মানে নিৰ্ধাৰণ কৰি এই গোটেই বস্তুখিনিৰ ওপৰত গৱেষণা কৰি পেলাই আমাৰ MSPটো নিৰ্ধাৰণ কৰা হয় বৰ্তমান MSP বহুতকেইটা আমাৰ ক্ৰপছত বা শস্যত আমাৰ দিয়া হৈছে তাৰে ভিতৰত হৈছে ধান ঘেঁহু বাৰ্লি জোৱাৰ বাজৰা মেইজ ৰাগি তাৰ ওপৰত পালচেছ কিছুমানত দিয়া হৈছে পালচেছ মানে য'ত মানে আমি দালি বুলি যাক কওঁ যেনেকৈ আমাৰ ৰহৰ দালি আমাৰ বুট দালি তাৰপিছত আমাৰ মগু দালি আৰু আমাৰ মাটি দালি এনেকুৱা ধৰণৰ দালি কিছুমানতো দিয়া হয় লগতে আমাৰ অইল চিডছ য'ৰ পৰা আমি তেল আমি উলিয়াই আনিব পাৰোঁ তেনেকুৱা ধৰণৰ কিছুমান বিশেষ শস্য যেনেকৈ হৈছে আমাৰ বাদাম তাৰপিছত মাষ্টাৰ্ড মানে সৰিয়হ চয়াবিন ছানফ্লাৱাৰ চেফ্লাৱাৰ এনেকুৱা ধৰণৰ কিছুমান অইল চিডছতো MSP নিৰ্ধাৰণ কৰা হয় লগতে কৰা হয় কটনৰ ওপৰত জুট কোপৰা কোকোনাট আৰু টবেকোৰ ওপৰতো MSP নিৰ্ধাৰণ কৰা হয় চ' MSPটো এনেকুৱা এটা পলিচি টুল বুলি বা পলিচি ইনষ্ট্ৰুমেণ্ট বুলি আমি ক'ব পাৰোঁ যিটো আমাৰ ভাৰত চৰকাৰে ভাৰতবৰ্ষত যিটো মিনিমাম প্ৰাইচ আছে মানে মিনিমাম এটা কষ্টত যাতে ফাৰ্মাৰ্ছসকলে তেওঁলোকৰ যিখিনি কষ্ট হ'ল তেওঁলোকে যিটো শস্য উৎপাদন কৰিবলৈ তেওঁলোকৰ যিখিনি ইনপুট তেওঁলোকে বেৰ কৰিব লগা হয় সেই ইনপুটৰ অনুযায়ী তেওঁলোকে যাতে এটা মিনিমাম যাতে প্ৰাইচ তেওঁলোকে বজাৰত পায় এইটো এটা কাইণ্ড অফ ছেফটি নেট এটা সুৰক্ষাৰ এটা ব্যৱস্থা যাতে আমাৰ ইণ্ডিয়ান ফাৰ্মাৰ্ছবিলাকে তেওঁলোকৰ এটা ইনকাম ছিকিউৰিটি ডিৰাইভ কৰিব পাৰে মানে তেওঁলোকৰ এটা মিনিমাম মানে এটা ইনকাম যাতে তেওঁলোকে নিশ্চিত কৰিব পাৰে যিহেতু আমি জানো যে খেতিটো এটা বহুত হাইলি ৰিস্কি এটা ছেক্টৰ হয় হাইলি ৰিস্কি কিয় কাৰণ কি আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ খেতি বহুত বেছি মানে বতৰৰ ওপৰত নিৰ্ভৰশীল বতৰৰ ওপৰত যিহেতু নিৰ্ভৰশীল সেইকাৰণে বিভিন্ন সময়ত আমাৰ খেতিয়কসকলে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান তেওঁলোকে সন্মুখীন হ'বলগীয়া হয় যেনেকৈ ৱেডাৰ কণ্ডিশ্যনছ বা আমাৰ বতৰৰ যিবিলাক কণ্ডিশ্যন থাকে সেইবিলাক সময় বদলি হৈ গৈছে স্পেচিয়েলি গ্ল'বেল ক্লাইমেট চেঞ্জৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বহুত বেছি বৰষুণ বা কম বৰষুণ বা তেনেকুৱা ধৰণৰ ফ্লাকচুৱেশ্যনছ আমি আমাৰ বতৰত দেখিবলৈ পাওঁ সেইবাবে এনেকুৱা ধৰণৰ এটা MSP বা মিনিমাম ছাপৰ্ট প্ৰাইচ যদি গভৰ্ণমেণ্টে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ে
তেতিয়া এই যিবিলাক ৰিস্ক আমাৰ খেতিয়কসকলে ল'বলগীয়া হয় আৰু তাৰ লগতে মাৰ্কেট ভলাটিলিটি মানে তেওঁলোকৰ শস্য বেছি ভাল হ'লেও তেওঁলোকৰ বিপদ হৈ পৰে কেতিয়াবা এই ভলাটাইল যিটো সিচুৱেশ্যন মানে খুব সোনকালে চেঞ্জ হৈ থকা যিটো সিচুৱেশ্যনৰ কাৰণে আমাৰ খেতিয়কসকলে ভুগিব লগা হয় যিসকল খেতিয়কে আমাক আজিৰ দিনত খুৱাই আছে তেখেতসকলে আমাৰ এনেকুৱা ধৰণৰ ব্যৱস্থাৰ কাৰণে ভুগিবলগীয়া হয় তাৰ কাৰণে চৰকাৰে কিছুমান বিশেষ ব্যৱস্থা লৈছে আৰু তাৰে ভিতৰত MSPটো হৈ পৰে এটা অন্যতম ব্যৱস্থা আমি অলৰেডি কথা পতাৰ দৰে আমি দেখিছোঁ যে যিহেতু MSP বিভিন্ন ধৰণৰ ক্ৰপছত দিয়া হয় সেইবাবে শস্যৰ কাৰণে দিয়া হয় সেইবাবে আমাৰ খেতিয়কসকলৰো বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰাৰ যিটো চইচ আছে তেওঁলোকৰ বাঢ়ি যায় আৰু তেওঁলোকেও নিৰ্ধাৰণ কৰিব পাৰে যে আটাইতকৈ বেছি মাৰ্কেটতো যিটো প্ৰফিটেবল ক্ৰপ হয় আৰু MSPটো যিটো য'ত মানে তেওঁলোকে এটা সুৰক্ষাৰ নেট এটা তেওঁলোকে য'ত পাইছে তেওঁলোকে সেই অনুসাৰি তেওঁলোকে নিজৰ শস্য উৎপাদনৰ যিটো ডিচিশন মেকিং আছে সেই মানে নিৰ্ণয়টো তেওঁলোকে ভালদৰে কৰিব পাৰে আৰু এটা ইয়াৰ অন্যতম কাৰণ হৈছে যে যেতিয়া শস্য উৎপাদন বেছি হয় বা সাপ্লাই বেছি হয় আৰু ডিমাণ্ডটো কমি যায় তেতিয়া কি হয় বহুত আমাৰ খেতিয়কসকলে সেই সময়ত সেই ফাইনেন্সিয়েল যিটো ভলাটিলিটি হয় সেই সময়তে তেওঁলোকৰ যিটো উৎপাদিত শস্য হয় সেই শস্যটো বহুত কম মূল্যত তেওঁলোকে বজাৰত বিক্ৰী কৰিবলগীয়া হয় আৰু সেই ক্ষেত্ৰত MSP বা ন্যূনতম সমৰ্থন মূল্য যিটো হৈছে সেই MSP এটা সেফটি নেট হিচাপে কাম কৰে আৰু তেওঁলোকে যাতে এই কম মূল্যত নিজৰ শস্যবিলাক বেচিবলগীয়া নহয় আৰু তেওঁলোকে যাতে এটা উচিত মূল্য তেওঁলোকৰ শস্যৰ উৎপাদনৰ কাৰণে তেওঁলোকে পায় তেনেকুৱা এটা ব্যৱস্থা আমাৰ ভাৰত চৰকাৰে গঢ়ি তুলিছে নেক্সট হৈছে যে আমাৰ সামাজিক অৰ্থনৈতিক আৰু যিটো আমাৰ ৰাজনৈতিক ব্যৱস্থা এই ব্যৱস্থাখিনি যাতে সুচাৰুৰূপে মানে চলি যাব পাৰে তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা আমি ল'ব লাগিব আৰু স্পেচিয়েলি বিকজ আমাৰ যিখিনি লোক আছে এই লোকসকল around 60% লোক আমাৰ কি হৈছে আমাৰ খেতিৰ লগত তেওঁলোকে জড়িত হৈ আছে যাতে তেওঁলোকে ভাল লাইভলিহুড এটা পায় তেওঁলোকে ভাল ইনকাম এটা ডেৰাইভ কৰিব পাৰে খেতি কৰি যাতে তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে আৰু যেতিয়া তেওঁলোকে ভালদৰে এনে ধৰণে প্ৰডাক্টিভলি কাম কৰি এটা সমাজ ব্যৱস্থাটো তেওঁলোকে এটা উচিত স্থান তেওঁলোকে পাব তেতিয়াহে আমি এখন ভাল সমাজ আমি গঢ়ি দিব পাৰিম নহলে কি হ'ব যদি আমি বহুত বেছি গ্যাপ বহুত বেছি ব্যৱধান আমি উচ্চ আৰু নিচৰ মাজত আমি কৰি পেলাম বা ধনী দুখীয়াৰ মাজত যদি আমি দেখিবলৈ পাওঁ আৰু যিহেতু 60% লোক খেতিৰ লগত জড়িত হৈ আছে এই সকল লোক যদি বহুত বেছি দৰিদ্ৰতাত গুচি যায় আমি কি দেখিবলৈ পাম ভৱিষ্যতে আমি বহুত প্ৰটেষ্ট বা আমি ৰেবেলিয়ন্স দেখিবলৈ পাম আৰু এই ধৰণৰ মানে যিটো যদি সমাজ ব্যৱস্থাৰ ওপৰত মানুহৰ যদি তেওঁলোকৰ যিটো বিশ্বাস হয় ন্যায়ৰ প্ৰতি যিটো তেওঁলোকৰ আস্থা হয় সেই আস্থাটো যদি কমি আহে তেনেহলে আমাৰ যিটো পলিটিক্যাল আৰু সামাজিক বা অৰ্থনৈতিক ব্যৱস্থা এই ব্যৱস্থাটো ভৱিষ্যতে বহুত শেকি হৈ যাব আৰু আমি ভৱিষ্যতে এটা বহুত আনষ্টেবল সাইডলৈ গুচি যাব লগীয়া হ'ব সেইভাবে এইটো বহুত বেছি ইম্পৰ্টেন্ট যে এই সকল লোক বেছিভাগ লোক যিসকল মানে আমাৰ সমাজত আছে যিহেতু খেতিৰ লগত জড়িত হৈ আছে আমি চাব লাগিব যে তেওঁলোকে উচিত মূল্য তেওঁলোকৰ কামৰ কাৰণে পায় তেওঁলোকে যিমানখিনি কাম কৰিছে শস্য উৎপাদন কৰিছে তেওঁলোকে যিমানখিনি ইনপুট কষ্ট হিচাপেও তেওঁলোকে দিছে সেই ইনপুট কষ্টটো যাতে তেওঁলোকে ভাল এটা উচিত মূল্য তেওঁলোকে যাতে পায় যাতে আমি যিখিনি লং টাৰ্ম যিখিনি চ্যালেঞ্জেস আছে আমাৰ ভাৰতবৰ্ষৰ এগ্ৰিকালচাৰাল সেক্টৰটোত বা অসমৰ এগ্ৰিকালচাৰাল সেক্টৰটোত এই সেক্টৰটোক যাতে আমি সবল কৰিব পাৰোঁ আৰু আমি দুপদ্ৰূপে যাতে উন্নতিৰ ফালে আমি এই সেক্টৰটোত লৈ যাব পাৰোঁ এইখিনিতে মই ক'ব বিচাৰোঁ যে মিনিমাম সাপোৰ্ট প্ৰাইচৰ যিটো সিস্টেম আছে এই মিনিমাম সাপোৰ্ট প্ৰাইচৰ সিস্টেমটোৱে কিন্তু কিছুমান ক্ৰিটিসিজমো ভুগিবলগীয়া হৈছে যেনেকৈ WTO World Trade Organization যিটো ব্যৱস্থা আছে যিটো অৰ্গানাইজেশ্যন আছে এই অৰ্গানাইজেশ্যনটো বহুতবাৰ আমাৰ ইণ্ডিয়াক ক্ৰিটিসাইজ কৰিছে কাৰণ কি MSPৰ দ্বাৰা যেতিয়া গভৰ্ণমেণ্টে কিছুমান সাহায্য আমাৰ ফাৰ্মাৰ্ছবিলাকক দিয়ে এটা বিশেষ কিছুমান ক্ৰপছৰ কাৰণে এই WTO বাৰে বাৰে কৈছে যে এই যিটো ব্যৱস্থা হৈছে আমাৰ যিটো মাৰ্কেট বা আমাৰ ব্যৱসায়িক যিটো ব্যৱস্থা এই ব্যৱসায়িক ব্যৱস্থাটোক কিছুমান মানে ডিষ্টৰ্ট কৰি পেলাইছে বা বেয়া কৰি পেলাইছে কাৰণ কি বিশেষ কিছুমান
ক্ৰপছত বিশেষ কিছুমান ফাৰ্মাৰ্ছক আমি ইয়াত লেভেল প্লে আমাৰ কিছুমান বিশেষ সুবিধা আমি প্ৰদান কৰিছোঁ এই সুবিধা লৈ পেলাই যিসকল ফাৰ্মাৰ্ছ আছে যিসকল খেতিয়ক আছে তেখেতসকলে বিশেষ কিছুমান শস্যৰ উৎপাদন কৰিছে আৰু এই যিখিনি শস্য উৎপাদন কৰে আমাৰ MSPৰ জৰিয়তে তাৰ কাৰণৰ ফলত কি হয় বিশেষ কিছুমান শস্যৰ অভাৰ প্ৰডাকশ্যনো হ'ব পাৰে আৰু এই অভাৰ প্ৰডাকশ্যনৰ কাৰণে যিখিনি ইণ্টাৰনেশ্যনেল প্ৰাইচেছত যিটো তাৰ মানে এটা ইম্পেক্ট পৰে সেইটোৱে কি কৰে কিছুমান দেশত য'ত নেকি এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই এনেকুৱা ধৰণৰ কোনো স্পেচিয়েল মেজাৰ্ছ লোৱা হোৱা নাই সেইসমূহ দেশৰ লগত অন্যায়ৰ কিছুমান মানে সিস্টেম সৃষ্টি কৰা বুলি WTOয়ে মেনশ্যন কৰিছে যেহেতু WTOয়ে কি কৰিছে এটা ৰুল বেসড বা এটা মাৰ্কেট বেসড সিস্টেম আমাৰ গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰিছে বা তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ বিচাৰিছে WTOয়ে সেইকাৰণে বাৰে বাৰে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ক্ৰিটিচাইজ কৰিছে ইয়াৰ ক্ষেত্ৰত MSPৰ যিটো সিস্টেম আছে তাৰ বিৰুদ্ধে কাৰণ কি যদি আমি মাৰ্কেট ব্যৱস্থা বা আমাৰ ব্যৱসায়িক ব্যৱস্থাটো যদি আমি মন কৰোঁ তেতিয়া কি হয় কোনো তাৰ ওপৰৰ পৰা কোনোৱে এই সিস্টেমটো কন্ট্ৰোল নকৰে মাৰ্কেটে নিজে নিজে কন্ট্ৰোল কৰে বা ব্যৱসায়িক ব্যৱস্থাটোৱে নিজে নিজে কন্ট্ৰোল কৰে যে কোনটো বস্তু মানুহে বিচাৰিব মানুহৰ বিচৰাৰ অনুসৰিতো মাৰ্কেটটো তেনেধৰণে ফ্লো হয় আৰু যেতিয়া আমাৰ গভৰ্ণমেণ্ট বা এনেকুৱা ধৰণৰ মানে পাৱাৰফুল অৰ্গেনাইজেশ্যনে কোনোবা এটা পাৰ্টিকুলাৰ ক্ৰপৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ ক্ৰপৰ কাৰণে MSPটো কেটেগৰাইজ কৰা যায় তেতিয়া আমি ব্যৱসায়িক ডিষ্টৰশ্যন মানে কিছুমান আমি দেখিবলৈ পোৱা বুলি WTOয়ে কৈছে কিন্তু এইখিনিতে আমি জানিব লাগিব বুজিব লাগিব যে বেলেগ ধনী দেশ কিছুমান যেনেকৈ USA ইউৰোপৰ লগত আমি আমাৰ ভাৰতবৰ্ষৰ খেতিৰ ব্যৱস্থাটো আচলতে আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ কাৰণ কি তাতে যিসকল খেতিয়ক আছে তেওঁলোকৰ ওচৰত হাজাৰ হাজাৰ বিঘাৰ মাটিত তেওঁলোকে খেতি কৰে তেওঁলোকে ডাঙৰ ডাঙৰ মেচিনাৰিজ তেওঁলোকে ইউজ কৰিব পাৰে কিন্তু ভাৰতবৰ্ষত বেছি সংখ্যক লোক আমাৰ জনসংখ্যাৰ বেছি সংখ্যক লোক আমাৰ এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছে আৰু এই যেটো সেক্টৰ হৈ আছে এই সেক্টৰটো আমাৰ ভাৰতবৰ্ষক বিশেষভাৱে পিছ পৰি আছে সেইবাবে আমি এনেকুৱা ধৰণৰ মেজাৰ্ছ কেতিয়াবা ল'বলগীয়া হয় যাতে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি কিছুমান সেই কম্পিটিশনটো ডিল কৰিবলৈ পাৰোঁ লগতে বহুত ৰিসাৰ্চাৰ্ছে এই কথাও কয় যে MSPত আমি যিমানখিনি আমাৰ বাজেটৰ পইচা আমি ব্যয় কৰোঁ তাতকৈ যদি আমি কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰেল যিখিনি ডেভেলপমেণ্ট যদি আমি খেতিয়কসকলৰ বাবে কৰিলোহেঁতেন যে লজিষ্টিক্সৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো যদি আমি ষ্ট্ৰং কৰিলোহেঁতেন যেনে যাতায়াতৰ যিটো ব্যৱস্থা এজন খেতিয়কে তেওঁলোকৰ শস্যখিনি আকৌ মাৰ্কেটত লৈ অনাৰ কাৰণে তেওঁলোকে কিমানখিনি ব্যয় কৰিবলগীয়া হয় সেই ব্যৱস্থাটোত যদি আমি তেওঁলোকক খৰচ কমালোহেঁতেন হয় যদি আমি আন্তঃগাঁথনিটো ভাল কৰিলো হয় সো আমি MSPত খৰচ নকৰি যদি আমি আন্তঃগাঁথনিটোত খৰচ বেছিকৈ কৰিলোহেঁতেন তেতিয়া মাৰ্কেটত মানে আমাৰ ব্যৱসায়িক ব্যৱস্থাটোৰ দ্বাৰা নিয়ন্ত্ৰিত হ'লহেঁতেন আমাৰ খেতি বা আমাৰ এগ্ৰিকালচাৰেল সেক্টৰটো আকৌ আমি ৰিসাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ওপৰতো কম গৱেষণাৰ ওপৰতো আমি কম গুৰুত্ব অৰ্পণ কৰিছোঁ আৰু সেই কাৰণে আমাৰ ভাল ব্ৰিডছ অফ মানে সিডছ আমি ভাল কিছুমান মানে ব্ৰিড আমি ডেভেলপ কৰিব পৰা নাই বা কম কৰিব পাৰিছোঁ আৰু এই ভাল বিধবিলাক যদি আমি স্পেচিছবিলাক যদি আমি ডেভেলপ কৰিব পাৰিলোহেঁতেন তেতিয়া আমি বেছি কম জেগাতে বেছি সংখ্যক আমি বেছি মাত্ৰাত আমি খেতি কৰিব পাৰিলোহেঁতেন বা আমাৰ প্ৰডাক্টিভিটি পাৰ হেক্টৰ বা পাৰ একৰ বা বিঘা আমাৰ বেছি হ'লহেঁতেন আৰু সেই অৰ্থতে আমাৰ যিসকল খেতিয়ক আছে সেই খেতিয়কসকলে তেওঁলোকৰ উচিত দাম উচিত মূল্য তেওঁলোকে ল'ব পাৰিলেহেঁতেন আৰু বহুত সময়ত কি হয় আমি দেখিবলৈ পাইছোঁ যে MSPৰ যিটো সিস্টেম হয় এই সিস্টেমটোৱে কিছুমান বিশেষ ফাৰ্মাৰ্ছকহে বিশেষ কিছুমান খেতিয়ককহে যিসকল খেতিয়ক কিছুমান বিশেষ ঠাইত আছে তেওঁলোককহে লাভান্বিত কৰিছে বিশেষকৈ মই এই ক্ষেত্ৰত অসম আৰু হাৰিয়ানাৰ যিটো কম্পেৰেটিভ এনালিচিছ হয় সেই এনালিচিছটো কৰিব বিচাৰিছোঁ এতিয়া মই এইখিনিতে এটা কম্পেৰেটিভ এনালিচিছ কৰিব বিচাৰোঁ অসম আৰু হাৰিয়ানাৰ লগত এতিয়া অসম হৈছে অসম নৱম স্থানত আছে আমাৰ ধানৰ খেতিৰ ক্ষেত্ৰত আৰু হাৰিয়ানা হৈছে দশম স্থানত মানে অসমত
আমাৰ যিটো ধানৰ উৎপাদন হয় সেই ধানৰ বা চাউলৰ উৎপাদনটো হাৰিয়ানাতকৈ অধিক হয়, বেছি হয়। কিন্তু আমি কি দেখিবলৈ পাইছোঁ যে হাৰিয়ানাত around 10 লাখ মেট্ৰিক টন আমাৰ প্ৰকিউৰ কৰা হয় MSPৰ যোগেৰে। কিন্তু অসমত কিমান প্ৰকিউৰ কৰা হয়, অসমত কিমান ক্ৰয় কৰা হয়, অকল 5 লাখ মেট্ৰিক টন। এতিয়া যদি আমি আন এটা মানে হেৰি চাওঁ, ইকুৱেশ্যন চাওঁ, সমীকৰণ চাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে হাৰিয়ানাত 500ৰো অধিক এনেকুৱা পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ্ছ আছে, কিন্তু আমাৰ অসমত 200 খুব বেছি 200 মানহে এনেকুৱা ধৰণৰ মানে পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ্ছ আছে, মানে য'ৰ পৰা ধানটো ক্ৰয় কৰা হয় তেনেকুৱা ধৰণৰ চেণ্টাৰ্ছ আছে। কিন্তু আমি যদি তাৰ ব্যৱধান হিচাপে আমি যদি চাওঁ, তেনেহ'লে আমি দেখিবলৈ পাওঁ যে RBI এনেকুৱা ধৰণৰ এটা মানে ডেটা আমাৰ আগত দাঙি ধৰিছে যে আমাৰ স্মল এণ্ড মিডিয়াম ফাৰ্মাৰ্ছ, মানে একদম ক্ষুদ্ৰ যিবিলাক খেতিয়ক আছে, সেই ক্ষুদ্ৰ খেতিয়ক আমাৰ 85%তকৈ বেছি আমাৰ ক্ষুদ্ৰ খেতিয়ক আছে। কিন্তু হাৰিয়ানাৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে অকল 47%, মানে অকল 47% অফ ফাৰ্মাৰ্ছহে আমাৰ হাৰিয়ানাৰ ক্ষুদ্ৰ খেতিয়ক হয়। বাকী সংখ্যক খেতিয়ক তেওঁলোকে লাৰ্জ বা বিগ ফাৰ্মাৰ্ছ হয় বা ৰিচ খেতিয়ক হয়। সেই ক্ষেত্ৰত আমি কিছুমান ব্যৱধান দেখিবলৈ পাইছোঁ য'ত নেকি আমাৰ অসমৰ পৰা MSPৰ দ্বাৰা আমাৰ মানে যিখিনি ধান বা চাউল ক্ৰয় কৰিব পাৰিছিলেহেঁতেন ভাৰত চৰকাৰে, সেই ক্ষেত্ৰত কিন্তু অসম পিছ পৰি ৰৈছে। আৰু ফলত কি হৈছে, আমাৰ যিসকল খেতিয়ক আছে, আমাৰ খেতিয়কসকলে সিমান বেছি তেওঁলোকে বেনিফিট হোৱা নাই যিমান হাৰিয়ানাৰ খেতিয়কসকলহে হৈছে। ইয়াৰ লগতে মই আন এটা ব্যৱধানৰ কথাও ক'ব বিচাৰিম। যিহেতু আপোনালোকে দেখিলে যে আমাৰ চিৰিয়েল ক্ৰপছৰ কাৰণে আমাৰ MSPটো বেছিকৈ দিয়া হৈছে, বা বেছিকৈ আমি যদি চাওঁ যে কিহৰ ওপৰত আমি বেছিকৈ বাজেটাৰী এল'কেশ্যন দিয়া হয়, তেতিয়াহ'লে আমি দেখোঁ যে যিবিলাক চিৰিয়েল ক্ৰপছ যেনেকৈ হুইট, যেনেকৈ ৰাইচ, এইবিলাকৰ ক্ষেত্ৰত আমি MSP বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু যেতিয়া আমি অইল চিডছৰ ক্ষেত্ৰত আহোঁ, মাষ্টাৰ্ডছ বা ছানফ্লাৱাৰ বা চয়াবিন, ইয়াৰ ক্ষেত্ৰত যিমান MSPৰ দ্বাৰা ক্ৰয় কৰে আমাৰ ভাৰত চৰকাৰে, সেই ক্ষেত্ৰত কিন্তু অইল চিডছৰ মাত্ৰাটো বহুত কম। ফলত কি হৈছে, আমাৰ অইল চিডছৰ প্ৰডাকশ্যনটো মানে ফাৰ্মাৰ্ছসকল বা খেতিয়কসকলে সিমান বেছি ইনচেণ্টিভাইজ হোৱা নাই তেওঁলোকে অইল চিডছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত। কিন্তু আমি এই ক্ষেত্ৰত মন কৰিব লাগিব যে ইণ্ডিয়াত ইজ দ্য হায়েষ্ট ইম্পৰ্টাৰ অফ অইল চিডছ বা অইল এডিবল অইল। কিন্তু আমি যদি আমাৰ ঘৰৰে, আমাৰ ভাৰতবৰ্ষৰে যিসকল খেতিয়ক আছে, তেখেতসকলক যদি আমি উৎসাহ উদ্দীপনা দিলোহেঁতেন তেওঁলোকক মাষ্টাৰ্ডছ খেতি কৰিবৰ কাৰণে, চয়াবিন খেতি কৰিবৰ কাৰণে, তেতিয়াহ'লে আমি বেছি ভালকৈ ইয়াৰ খেতি আমি দেখিবলৈ পালোহেঁতেন। আৰু আমি দেখিবলৈ পালোহেঁতেন যে ইণ্ডিয়া ছেল্ফ চাফিচিয়েণ্ট হ'লহেঁতেন ইন অইল চিডছ প্ৰডাকশ্যন এণ্ড ইন অইল এডিবল অইল কনজাম্পশ্যন এণ্ড প্ৰডাকশ্যন। চ' আমাৰ যিটো ইয়াৰ ক্ষেত্ৰত অকল MSP আচলতে ব্যৱধানটো সৃষ্টি নকৰে। আমি দেখিবলৈ পাওঁ যে ইম্পৰ্ট ডিউটি পেডিৰ কাৰণে পেডি নহয়, চাউলৰ কাৰণে 70% আমাৰ ইম্পৰ্ট ডিউটি লগোৱা হয়। কিন্তু অইল চিডছৰ ক্ষেত্ৰত সেইটো 0% আমাৰ ইম্পৰ্ট ডিউটি লগোৱা হয়। মানে যদি আমি বাহিৰৰ দেশৰ পৰা চাউল আনো, তেতিয়া 70 ৰুপিজ আপুনি এক্সট্ৰাকৈ দিব লাগিব। কিন্তু যদি আপুনি অইল চিডছ বাহিৰৰ দেশৰ পৰা আহে, আপুনি এটকাও দিব নালাগে। চ' এই যিটো ব্যৱধান হয়, এই ব্যৱধানখিনিও কিন্তু বহুতখিনি আমাৰ যিবিলাক ডিষ্টৰ্শ্যনছ আছে, যিবিলাক মানে আমাৰ ব্যৱধান আছে, শস্যকেন্দ্ৰিক যিবিলাক ব্যৱধান আছে, আৰু সেই ব্যৱধানবিলাকে কিছুমান ধনী খেতিয়ক আৰু দুখীয়া খেতিয়কৰ মাজতো ব্যৱধানটো বঢ়াই নিয়ে। চ' এই যিটো MSPৰ ব্যৱস্থা আছে, MSPৰ ব্যৱস্থাটোৰ কিছুমান মানে লুপ হোলছো আছে, কিছুমান চেলেঞ্জেছো আছে। এতিয়া ভাৰত চৰকাৰৰ ওচৰতো কিছুমান লিমিটেশ্যনছ আছে, যেনেকৈ ক্ৰয় কৰাৰ পিছত শস্যবিলাক ৰাখিবৰ কাৰণে লিমিটেডহে আমাৰ ওচৰত গোডাউনছ আছে বা আমাৰ ওচৰত তেনেকুৱা ঠাই আছে। যিহেতু ঠাইৰ অভাৱ, গোডাউনছৰ অভাৱ, সেইকাৰণেও বহুত সময়ত বহুত জেগাক আমি সেই অনুযায়ী মানে তেওঁলোকে যিমান প্ৰডাকশ্যন কৰে বা শস্য উৎপাদন কৰে, সেই উৎপাদন অনুযায়ী আমি ক্ৰয় কৰিব নোৱাৰোঁ। চ' এনেকুৱা ধৰণৰ কিছুমান বিশেষ মানে ব্যৱস্থাৰ কাৰণে কেতিয়াবা আমি লবিঙৰ কথাও দেখিবলৈ পাওঁ, যে বিশেষ কিছুমান মানে ৰাজ্যৰ ধনী খেতিয়কসকলে লবি কৰে। আমাৰ ৰাজ্যৰ যিহেতু খেতিয়কসকল দুখীয়া, তেওঁলোকে দুখীয়া হোৱাৰ স্বত্তে তেওঁলোকে ভালদৰে লবি কৰিব নাজানে। সেইকাৰণেও বহুত ক্ষেত্ৰত আমি আমাৰ খেতিয়কৰ কাৰণে সেই সাহাৰ্যসমূহ ভালদৰে আনিব নোৱাৰোঁ। চ' আমি বুজিব পাৰোঁ যে MSPটোৱে বহুতখিনি
আমাৰ খেতিয়কসকলক সাহায্য প্ৰদানত বা খেতিয়কসকলক এটা সুৰক্ষিত এটা ব্যৱস্থা MSPৰ দ্বাৰা ভাৰত চৰকাৰে দিবৰ কাৰণে ব্যৱস্থা লৈছে কিন্তু আমি এইখিনিতে জানিব লাগিব যে MSP অকল এনেকুৱা এটা ব্যৱস্থা হ'ব নোৱাৰে আমাৰ খেতিয়কসকলক যদি আমি এটা ভাল দিশৰ ফালে আগবঢ়াই লৈ যাওঁ যিটো আমাৰ টাৰ্গেট আছিলে ডাবল ফাৰ্মাৰ ইনকাম অফ 2022 যিটো আমি সিমান দূৰলৈকে আমি সক্ষম হ'ব পৰা নাছিলোঁ আমাৰ সেই টাৰ্গেটটো ফুলফিল কৰাত নেক্সট আমাৰ যিটো সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ আছে এক নম্বৰ সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল হৈছে পভাৰ্টি বা দৰিদ্ৰতা আমি 2030লৈকে আমি শেষ কৰাৰ যিটো আমাৰ টাৰ্গেট বা ছেকেণ্ড যিটো গ'ল হাংগাৰ মানে আমাৰ ভোকৰ কাৰণে যিসকল লোক মানে বৰ্তমান ভুগিবলগীয়া হৈছে ভোকমাৰীত ভুগিবলগীয়া হৈছে তেখেতসকলৰ কাৰণে যাতে আমি ভাল পদক্ষেপ ল'ব পাৰোঁ এই ক্ষেত্ৰত খেতিৰ শস্য উৎপাদনৰ যিটো ব্যৱস্থা হয় সেইটোক কিন্তু আমি সবল কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমি উচিত তেওঁলোকে মূল্য যাতে পায় আমি তাৰ কাৰণে কিছু বিশেষ ব্যৱস্থাও ল'ব লাগিব এই চাম মানুহৰ কাৰণে যিহেতু এই চাম মানুহ বহুত এটা ডাঙৰ মানে সংখ্যা 60% of our population এই সংখ্যক মানুহৰ যাতে উন্নতিৰ দিশে আগবাঢ়ি যাব পাৰে তেওঁলোকৰ প্ৰতি আমি ধ্যান ৰাখি আমি আন্তঃগাঁথনি সবল কৰিব লাগিব আমি তেওঁলোকৰ মানে যিটো প্ৰডাকশ্যনৰ যিবিলাক ইনপুট কষ্ট আছে যেনেকৈ ফাৰ্টিলাইজাৰ পেষ্টিচাইড বা সিডছ বা বিধানৰ যিমানখিনি তেওঁলোকৰ দাম তেওঁলোকে ভৰিবলগীয়া হয় সেইখিনি যাতে উচিত মূল্যত তেওঁলোকে পায় পিছত গৈ পেলাই তেওঁলোকে যাতে ভাল মাৰ্কেটত এই যিখিনি শস্য তেওঁলোকে উৎপাদন কৰে সেই উৎপাদনখিনি যাতে এটা ভাল মাৰ্কেটত তেওঁলোকে বেচিবলৈ সক্ষম হয় বা তেওঁলোকে এই যিখিনি উৎপাদন হ'ল এই উৎপাদনৰ পাছৰ পৰ্যায়ত ফৰ এক্সাম্পল ধানৰ ক্ষেত্ৰতে লৈ গ'লোঁ ভাবিলোঁ আমাৰ around 96% of our farmers মানে 96% of our আমাৰ অসমৰ খেতিয়কসকলে আমাৰ ধানৰ খেতি কৰি আছে ধানৰ খেতি কৰি থকা এই 96% যিসকল খেতিয়ক আছে তেখেতসকলে যদি তেখেতসকলক যদি আমি ভাল ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীজত তেওঁলোকক যদি আমি মানে গ্ৰুপ কৰিব পাৰোঁ অৰ্গেনাইজ কৰিব পাৰোঁ আৰু ফুড প্ৰচেছিঙৰ ফালে তেওঁলোকক লৈ গৈ ৰাইচৰ পৰাই বিভিন্ন ধৰণৰ প্ৰচেছিং কৰি পেলাই আমি বিভিন্ন ধৰণৰ কমোডিটিজ বনাব পাৰোঁ যেনেকৈ ৰাইচ নুডলছ ৰাইচ কেকছ ৰাইচ বিস্কিটছ এনেকুৱা ধৰণৰ যিবিলাক পদক্ষেপ হয় যিবিলাক আন্তঃৰাষ্ট্ৰীয় যিবিলাক মাৰ্কেট আছে বা আমাৰ ব্যৱসায়ত তেওঁলোকে বিশেষ অৰিহণা যাতে যোগাব পাৰে যাতে যিটো ব্যৱধান আছে আমাৰ ধনী খেতিয়ক বা দুখীয়া খেতিয়ক বা ধনী ৰাজ্য বা দুখীয়া ক্ষেত্ৰৰ মাজত যিবিলাক ব্যৱধান আমাৰ ভাৰতবৰ্ষত আছে সেই ব্যৱধান যাতে আমি সময় অতিবাহিত কৰাৰ লগে লগে আমি এই ব্যৱধানবিলাক কমাই আনিব পাৰোঁ চ' আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ বিউৰ'ক্ৰেটিক ব্যৱস্থাত আপোনালোকে আহি পৰিব আপোনালোকৰো সেই ধাৰণাটো থকা উচিত যে এইসকল খেতিয়ক যিসকলে আমাৰ গোটেই মানে আমাৰ পপুলেশ্যনটোক খুৱাই আছে আমাৰ ভোকৰ পৰা আমাক বচাই আছে এইসকল খেতিয়ক যিসকলে নিজৰ কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে কাম কৰি আছে এইসকল খেতিয়কৰ কাৰণে যাতে আমি ভাল পদক্ষেপ ল'ব পাৰোঁ আৰু এইসকল খেতিয়কক যদিহে আমি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহে আমি অসমখন সবল কৰিব পাৰিম আৰু আমি ভাৰতবৰ্ষখনকো সবল কৰিব পাৰিম থেংক ইউ ছ' মাছ আপোনালোকে ইমান ধৈৰ্যৰে আমাৰ দীঘলীয়া আলোচনাত ভাগ লোৱাৰ বাবে আপোনালোকৰ যদি এই আলোচনাটোৰ যিটো PDF হয় আপোনালোকক যদি দৰকাৰ হয় তেনেহ'লে আমাৰ যিটো হোৱাটছএপ চেনেল আছে সেই হোৱাটছএপ চেনেলৰ লিংক মই আমাৰ ডেছক্ৰিপশ্যনত দি দিম সেই হোৱাটছএপ চেনেলৰ লিংকৰ জৰিয়তে আপুনি আমাৰ PDF ল'ব পাৰিব থেংক ইউ ছ' মাছ ধন্যবাদ